নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই মোৰ মাৰ নিজৰ ভনীয়েকৰ ঘৰলৈ বিহু খাবলৈ গৈ আছোঁ, লগতে আপোনালোককো লগত লৈ গৈ আছোঁ। বলক তেনেহ'লে বিহু খাবলৈ যাওঁ। আজি আমাৰ মাহী একেবাৰে ভিতৰ আহি পাই গ'লোঁ। অ' মাহী, মাহী ক'ত আছে? কেনি হা? আমি মায়ে মই আহিছোঁ। মায়ে আগতীয়াকৈ আহি সোমালে, মই সেই পাছত আহিছোঁ। আমাৰ বোৱাৰীজনী ভাত খাই আছে, মাংস খাই আছে। আৰু এইফালে চাওক, আমি যিহেতু আমি মিৰি মানুহ, মিচিং মানুহ, দেখিছেনে? আহি পাওঁতে আপঙৰ বাতি দিছে আৰু লগতে এইগৰাকী হ'ল আমাৰ মাহী, আৰু সেই কাষতে মোৰ মা, মোক জনম কৰা মোৰ নিজৰ মা। আৰু সেইফালে আমাৰ ভাইটিটো বহি আছে, আমাৰ মা। চা মা এইফালে চাই দিয়া। এইগৰাকী হ'ল মোৰ মা আৰু লগতে এগৰাকী মাহী। আজি দুই বাই ভনীয়ে লগ পাই বহুত দিনৰ মূৰত লগ পাইছে। লগ পোৱাৰ পাছত কি কৰিছে মই আপোনালোকক দেখাইছোঁ দেই। এইফালে চাওক, এচৰীয়া চাকি লৈ, আৰু বিহু বুলি কাৰণ যিহেতু ট্ৰাইবেল মানুহ, আমি এইবোৰে সদায় জংঘলী টাইপৰ, বা আমি টাউনৰ কোনো লাল চাল এইবোৰ আমাৰ নাখায়, নিজে হাতেৰে বনোৱা। আমাৰ সেই বোৱাৰীজনীয়ে বনাই দিছে। বোৱাৰীজনী ভাত খাই আছে, অলপমান লাজ কৰে আমাৰ বোৱাৰীজনী, ধুনীয়াকৈ বনাই মেলি থৈছে আৰু মাংসৰে ভাত খাই আছে। দুইজনী শাহুৱেকক পাই আজি বোৱাৰীজনী বহুত ফূৰ্তি কৰিছে। আৰু লগতে এইটো আমাৰ বৰ্তা, মোৰ ভাইটিৰ ল'ৰা, প্ৰথম ল'ৰা। কি নাম দিছে? কৃষ্ণ। ভাল বঢ়িয়া নাম দিছে। এইটো আমাৰ ভাইটি। নমস্কাৰ দেই ৰাইজ। নামটো নামটো দেৱজিৎ বুঢ়ী। আমাৰ ভাই বোৱাৰী, মোৰ মানে মাহীৰ দুজনী বোৱাৰী আৰু দুজনী ছোৱালী। এজনী মোতকৈ ডাঙৰ, মামণি বাইদেউ বুলি কয়। এতিয়া অহা কথা আছিল, নাহিল, কিন্তু আমি আহিলোঁ। আমি খাই বৈ যামগৈ আৰু মা মই আৰু আমাৰ মাহীৰ ছোৱালী দুজনী। ডাঙৰজনীৰ নাম হৈছে মামণি বুঢ়ী আৰু ছেকেণ্ডজনীৰ নাম হৈছে ৰেখা বুঢ়ী। তাৰপিছত ডাঙৰ ভাইটিটোৰ নাম হৈছে জুংকু বুঢ়ী আৰু ছেকেণ্ড ভাইটিটোৰ নাম হৈছে দেৱজিৎ বুঢ়ী। আপোনালোকে ভিডিঅ'ত দেখিছেই, তেওঁ নিজে পৰিচয় দিছে। আৰু খাই আছোঁ আৰু আমাৰ বোৱাৰীজনী ক'ত গ'ল মই দেখাই নাপায়, কেমেৰা বিচাৰি আছোঁ। আৰু এজনী বোৱাৰী আছে, আমাৰ ডাঙৰ বোৱাৰীজনী, মানে ডাঙৰ ভাইটি বোৱাৰীজনী, ৰীণা নাম, ৰীণা বুঢ়ী। তাই নাই এতিয়া বৰ্তমান, বিচাৰি আছোঁ মই, কেমেৰাত দেখুৱাবই পৰা নাই। ঠিক আছে বাৰু, আহিলে দেখাম আপোনালোকে। আমাৰ বোৱাৰীজনী চাইজনী ইমান ধুনীয়া ন, চাওক আপোনালোকে। আৰু সেইজনী ডাঙৰ বোৱাৰীজনীতো আৰু ধুনীয়া, কিন্তু অহা নাই। হ'লেও আমাৰ কোনজনী বোৱাৰী কম নহয়, চব ধুনীয়া ধুনীয়া আমাৰ বোৱাৰী। আমাৰ ঘৰৰ বোৱাৰী, মোৰ আমি চাৰি ককাই ভাই, আমাৰো বোৱাৰীকেইজনী চব এনেকৈ ধুনীয়া ধুনীয়া, মানে কোনোজনী বুঢ়ী নহয় আৰু। নাই, হাঁহিব লগাটো লাগে আমাৰ। হাঁহাটোৰ কি, সঁচাটো সঁচাই আৰু, হয় নাই? মিছাটো মিছাই, যিমানে যি নহওক। আৰু এইফালে চাওক, আমাৰ এনেকৈ চাকি খাই দেই। এই চাওক, এই আঁঠুৱা জালত তিয়াই থোৱা হৈছে, অলপ পাছত আৰু চিপি দিব, ওলাই যাব ৰসটো পুৰা, তাৰ ভিটামিন। আৰু এইফালে চৌকা, এইফালে মাংস পুৰা বনাই থোৱা আছে, পুৰা খাম আৰু। বোৱাৰীজনী এতিয়া জুই জ্বলাইছে, ভাত বনাব চাগে। আৰু লগতে আমাৰ ৰীণা বুঢ়ী আহি পেলাই, ডাঙৰ বোৱাৰীজনী চাওঁ 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 চাওঁ, এইফালে চাওঁ চাওঁ চাওঁ, এইজনী মই ক'লোঁ মোৰ দৰ্শকসকলক, আমাৰ ডাঙৰ বোৱাৰীজনী আহিব, মই দেখাম। এই যে তুমি চেহেৰাটো দেখাই চাওঁ, পলাইছে চাওক চাওক, এই পলাইছে। আমাৰ সৰু বোৱাৰীজনী ভাল, লাজ চাজ নকৰে। এই ভাত বনাব, এই চাউল ধুই আছে। আৰু লগতে মোৰ ভাইটো আহিছিলে, ক'ত গ'ল বাৰু? অ' জুংকু, জুংকু হা, গুচি গ'ল? আহিছিলে বোলে, ল'ৰাটো গুচি গ'ল। বাৰু ঠিক আছে, আকৌ এবাৰ আহিলে দেখাম আপোনালোকক। বিহু বতৰ এনেকৈ চলি আছে আৰু কি কৰিব। এই যদি আমাৰ বোৱাৰী, মানে চাওক, আমাৰ এটা নিয়ম আছে, মিৰি বা মিচিং বুলি কথা নাই, আমাৰ এটা নিয়ম আছে, ডাঙৰজনক উৰুণি লোৱা। এতিয়া মই ডাঙৰ ককাইদেউ হওঁ, যিহেতু জেঠাইকৰ ডাঙৰ পুতেক, সেইকাৰণে মোৰ কাৰণে মাথাত উৰুণিখন লৈ আছে। এজনী ডাঙৰ বোৱাৰী আৰু এজনী সৰু বোৱাৰী। চাওক, আমাৰ এইটোৱে হ'ল মেইন ডাঙৰ সৰু পৰিচয়, বা বোৱাৰীৰ এটা চিন, মৰম চেনেহ। বহুত ডাঙৰ কথা বুলিয়ে ক'ব লাগিব, যিহেতু অকল এনেই থুলমূলকৈ আজি এনেই ভিডিঅ'খন কৰিলোঁ, বেয়া চেয়া নাপাব আপোনালোকে। যিহেতু মাহী ঘৰলৈ অহাৰ কাৰণে, বিহু খাব বুলি আহিছিলোঁ, অহাৰ কাৰণে বোলো অলপ এনেই কৰিলোঁ আৰু আপোনালোকক বোলো দেখাওঁ, এনেই বিহু বতৰ কিনো কৰি আছোঁ। আপোনালোকে সকলোৱে জানে, বহুত দুখৰ মাজেৰে অলপ সুখ বিচাৰি ফুৰিছোঁ, আৰু ক'ত পাম জীৱনত সুখ আপোনালোক সকলোৱে জানে। মানুহৰ জীৱনটো এনেও সুখী নহয়, এদিন দুখ এদিন সুখ, তাৰ মাজেৰে জীৱনটো চলাই যাব লাগিব আৰু। ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত লগ পাম আপোনালোকক, ইয়াতকৈ ভাল ভিডিঅ' এটা বনাব চেষ্টা কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, অলপমান মৰম চেনেহ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট চমেণ্ট দি দিব। ধন্যবাদ।